কথাটো হৈছে খিলঞ্জীয়া মানুহ এজনক আঁঠুকা হ'ব নালাগে। যি হৈছে তো আইনৰ দৃষ্টিত আইনে কৰিব, পুলিচে কৰিব। মৰেল পুলিচিংটো বেয়া হৈছে। আমি ডক্টৰ ধনিৰাম বৰুৱাক চিনিব নোৱাৰিলোঁ, সেই সময়ত জেলত ভৰাই অহা হৈছিলে। পিছত আমেৰিকাই ধনিৰাম বৰুৱাৰ গৱেষণাক স্বীকৃতি দিছে। এই যে চুলি যোৱা কাৰবাৰটো, এইটো এটা বৃহৎ নেক্সাছ ইণ্টাৰনেশ্যনেলি। সেই সময়তে পংকজ পাঠকৰ বিৰুদ্ধেও অভিযোগ আহিছে আৰু এজন মানুহে তেওঁ ৰক্তাক্ত হৈ আছে। তেওঁ কৈছে প্ৰতি অভিযোগ আহিছে, আমি পংকজ পাঠকৰ ফালেও কোৱা নাই, সেই মানুহজনৰ ফালেও কোৱা নাই। যোৱাকালি এটা খুব বিক্ষিপ্ত ঘটনা ঘটিলে আৰু ঘটনাটোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে। পংকজ পাঠকক আঁঠু কৰাই ক্ষমা বিচৰা হ'ল। গোটেই বিষয়টোলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিষয়টোলৈ বিলাচী থানাৰ প্ৰতিক্ৰিয়া। বিষয়টো আমি ভালকৈ গম পোৱা নাই গোৱালপাৰাত কি ঘটিছে, কিন্তু কথাটো হৈছে খিলঞ্জীয়া মানুহ এজনক আঁঠুকা হ'ব নালাগে। যি হৈছে তো আইনৰ দৃষ্টিত আইনে কৰিব, পুলিচে কৰিব। গোৱালপাৰাত পুলিচ আছে নহয়। মৰেল পুলিচিংটো বেয়া হৈছে। মৰেল পুলিচিংটো বেয়া হৈছে। আমি ডক্টৰ ধনিৰাম বৰুৱাক চিনিব নোৱাৰিলোঁ, সেই সময়ত জেলত ভৰাই অহা হৈছিলে। পিছত আমেৰিকাই ধনিৰাম বৰুৱাৰ গৱেষণাক স্বীকৃতি দিছে। এই যে চুলি যোৱা কাৰবাৰটো, এইটো এটা বৃহৎ নেক্সাছ ইণ্টাৰনেশ্যনেলি। পুঁজিপতি গোষ্ঠী, এইটো পুঁজিপতি গোষ্ঠীৰো এটা চক্ৰান্ত হ'ব পাৰে। কিন্তু খিলঞ্জীয়া মানুহজনক আঁঠুকোৱাটো ভুল কথা হৈছে বছ। কিন্তু একে সময়তে পংকজ পাঠকৰ বিৰুদ্ধেও অভিযোগ আহিছে আৰু এজন মানুহে তেওঁ ৰক্তাক্ত হৈ আছে। তেওঁ কৈছে প্ৰতি অভিযোগ আহিছে, আমি পংকজ পাঠকৰ ফালেও কোৱা নাই, সেই মানুহজনৰ ফালেও কোৱা নাই। কিন্তু মই কৈছোঁ যে কাণত ধৰাটো ভুল। যদি কোনোবাই কাৰোবাক প্ৰহিত কৰিছে, থানালৈ যাওক, এজাহাৰ দিয়ক, পুলিচে এৰেষ্ট কৰিব নহয়। আজি ইমানখিনি দৰৱ উদ্ভাৱন কৰিছে, এই কৈছে পংকজ পাঠকৰ ময়ো খাওঁ, কিন্তু কাণত ধৰাই দিয়াটো আমি সমৰ্থন কৰা নাই। য়েছ, তাত বাংলাদেশী এটা কাণত ধৰাই থোৱাহেঁতেন ৱেল এণ্ড গুড। বীৰত্ব সিহঁতৰ ওপৰত দেখুৱাব লাগিছিলে। খিলঞ্জীয়া মানুহখিনিৰ ওপৰত বীৰত্ব দেখুৱাই কি লাভ আছে? খিলঞ্জীয়া মানুহৰ ওপৰত বীৰত্ব দেখুৱাই লাভ নাই। পুলিচ কেছ হ'লহেঁতেন, আইনে বিচাৰ কৰিলেহেঁতেন, পংকজ পাঠক দোষী নিৰ্দোষী আইনে ক'লেহেঁতেন।